কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াবৰৰ ৩ নং বৰগুলিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকে মহতিয়াই নিয়ে দুজনকৈ পথচাৰীক। স্থানীয় চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত দুজনক ততাতীয়াকৈ ভৰ্তি কৰে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত। ইপিনে দুৰ্ঘটনাৰ ফলত বাইকৰ পৰা উফৰি পৰি আহত হয় বাইক চালক। আহত ৩জনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও এজনৰ অৱস্থা সংকটজনক হোৱা তেজপুৰলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ ক্ৰমে AS12 AD 2166। দুৰ্ঘটনাত আহত দুজন ৰেকিবুল হাছেন, ইজাজুল ইছলাম বুলি জানিব পৰা গৈছে। এজনৰ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই। কি হৈছিলে মানে আপোনাৰ বাইক লৈ পেলাই এক্সিডেণ্ট, কিন্তু আমি গম পোৱা নাই। আমি বৰগুলিৰ পৰা ডাইৰেক্টলি আহি আছোঁ। সেইটো সময়তে আপোনাৰ ৰাস্তাত ইমান ভিৰ, লগে লগে নামিলোঁ। গাড়ীৰ পৰা নামি পেলাই আপোনাৰ এক্সিডেণ্ট হোৱা মানুহ দুজনক লৈ পেলাই লগে লগে আমি হস্পিটেল আহি পালোঁ। এতিয়া মানে আমি ভালকৈ খবৰটো পোৱা নাই কিহত কেনেকৈ কি এক্সিডেণ্ট হৈছে, কিন্তু আমাৰ ভতিজা ল'ৰা এজন আৰু সৰু ভাইটি এজন। নামকেইটা কি? দুয়োজনৰ নাম ইজাজুল খান। দুয়োজনৰ ইজাজুল ঘৰ ক'ত? ৩ নং বৰগুলি। ৩ নং বৰগুলি। এতিয়া ক'লৈ লৈ আহিছে? এতিয়া আমি জখলাবন্ধা হস্পিটেলত আনিছোঁ। এনে অৱস্থা ইমান ভাল নহয়, চাওঁ ডক্টৰে কি কৰে। এতিয়া মানে ট্ৰিটমেণ্ট চলি আছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।